শোণিতপুৰ জিলাৰ ৰঙাপাৰাত সংঘটিত হৈছে এক হত্যাকাণ্ড যি হত্যাকাণ্ডই সমগ্ৰ ৰঙাপাৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডেভিড চাংগা নামৰ এজন যুৱকক অজ্ঞাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে। দুজন দুৰ্বৃত্তই নিশা প্ৰায় 11মান বজাত কলনী চাহ বাগিচাত হত্যা কৰাৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। মই বৰ্তমান ৰঙাপাৰা আৰক্ষী থানাত আছোঁ। এই ৰঙাপাৰা আৰক্ষী থানাত যিগৰাকী যুৱক সেই যুৱকৰ মৃতদেহটো ৰঙাপাৰা থানালৈ অনা হৈছে আৰু সমগ্ৰ ঘটনাই ৰঙাপাৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপাৰা অঞ্চলত এজন 22 বছৰীয়া যুৱকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই আজি এই যি চাহ বাগিচা আছে চাহ বাগিচাৰ মাজত ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি কৰিছে। এজন অমায়িক স্বভাৱৰ এজন যুৱকক কোনে হত্যা কৰিলে, কি কাৰণত হত্যা কৰিলে, সেই ঘটনাক লৈ আজি ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে। মোৰ সৈতে এজন স্থানীয় যুৱক আছে বিপুল তাঁতী, তেখেতৰ পৰা সমগ্ৰ ঘটনাটো মই জানিবলৈ চেষ্টা কৰিম। প্ৰকৃততে ঘটনাটো কি হৈছিল আৰু আপোনালোকে কি সন্দেহ প্ৰকাশ কৰিছে? মই বহুত দুখ প্ৰকাশ কৰিছোঁ। বিৰাট ভাল ল'ৰা আছিলে ল'ৰাটো, আৰু মানে কোনোদিন কাৰো লগত হাই কাজিয়া নাই আৰু কোনোদিন সি কাৰো লগত বেয়াও নাই আমাৰ জনামতে। আৰু তেওঁ ৰাতি 10:30মান বজাত ঘৰৰ পৰা ওলাই আহিছে, ভাত খাই ওলাই আহিছিলে আৰু ওলাই আহোঁতে এই ঘটনা হৈছে। এই মানে সিহঁতৰ ঘৰৰ পৰা 20 মিটাৰমান দূৰত জয়গুৰু মন্দিৰ আছে, জয়গুৰু মন্দিৰৰ সন্মুখতে ঘটনাটো ঘটিছে। তো যি ঘটনা ঘটাৰ সময়ত এজন মহিলা পেচাব ওলাইছিলে ৰাতি, তেওঁ পেচাব ওলাওঁতে চাইছে যে দুজন ল'ৰা, একজন হাফ পেণ্ট পিন্ধি আৰু এজন হেৰি কৰি আছে, আৰু এই ল'ৰা দুজনেই তাক মানে শব্দ এটা হৈছে যে মানে চাইকেল আছোৱা নিচিনা। এই শব্দ শুনি তেওঁ লগে লগে চালে যে কি হৈছে, নাই দুজন ল'ৰা তাক মানে এৰি ই লাহেকৈ এনেকৈ পৰি গ'ল আৰু সিহঁতে দুইজনে তাক চাই, মহিলাজনক চাই পেলাই মানে দৌৰি পলাইছে। মোৰ সৈতে ভায়েক আছে, কি ক'ব, কি হৈছে ঘটনাটো? মানে আচলতে সেইটো হ'ল মানে চবদিন নিচিনা সি মানে ভাত চাত খাই ঘৰৰ পৰা ওলালে। চবদিনাই এনেকাই কৰে, তো কালিও এনেকাই কৰিলে। ভাত চাত খাই ওলালে, ঘৰত জনালে যে মই এইটো মন্দিৰৰ ওচৰত গৈছোঁ অলপ ফুৰি আহোঁ বুলি। তো সি মানে ঘৰৰ পৰা ওলালে, ঘৰৰ পৰা ওলাই মানে তাত গৈ মানে চবে ভাবিছে যে ফুৰিব গৈছে, আহিব বুলি। তাৰপিছতে 11টা মানত মানে গম পালে, সেইটো যোনটো আমাৰ গাঁৱৰ যোনটো মাইকী মানুহ আছিলে, সি মানে পেচাব ওলোৱাতে মানে দেখা পালে মানে দুজন ল'ৰাক। তো ভাবিছে মানে আজি শনিবাৰটো মদ চদ খাই এনে ফাটনামি কৰি আছে বুলি। তো তাই মানে এনেকৈ মানে ধ্যান নিদিলে আৰু এইটোতো হৈ থাকে বুলি। তাৰপিছতে মানে যোনটো ল'ৰাটো আছিলে মোৰ ভাইটো, তাৰ মানে মোবাইলটো টৰ্চটো অন আছিলে। তো আমাৰ গাঁৱৰে এজন মানুহে মানে চালে মানে এইটো কি বস্তু জ্বলি আছে বুলি। সি গ'লে, তাত গ'লে মোবাইলটো উঠালে। তো মোবাইলটো কাৰ বুলি মানে সি মানে ভাবি আছিলে। যেনেকৈ মোবাইলটো ঘূৰালে সি ডাইৰেক্ট ডেড বডিটো দেখা পালে। তাৰপিছত মানুহজনক চিনিলে যে কোন হয় বুলি। তাৰপিছত সি গম পালে, তেতিয়া সি মানে গোটেই চিঞৰি আৰু মানুহ একত্ৰিত কৰি আৰু এইটো মানে ঘটনাটো চবে চালে। হয়, এইদৰে নিশা এগৰাকী মহিলাই শুনিছিল গুলিৰ শব্দ, আৰু যি ঘটনাই আজিও এতিয়া বৰ্তমান সময়লৈকে শোণিতপুৰ ৰঙাপাৰাত যি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বৰ্তমান চাৰিদুৱাৰ ৰাজহচক্ৰৰ বিষয়া ডাক্তৰ ক্ষীৰোদ কমল হাজৰিকাই ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে। আৰু ৰঙাপাৰা আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা খালী কাৰ্টুজ ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।